ধেমালি মই ২৭ নং শিঙিমাৰী জিলা পৰিষদ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ নিৰ্বাচিত সদস্য। প্ৰেছমিট দিব লগা হৈছে। এতিয়া এছাম লোকে তাৰমানে যিখিনিয়ে মানে কংগ্ৰেছৰ এগেইনষ্টত তানজিলৰ এগেইনষ্টত বিসম্বাদ কৰি আছে যে তেওঁ যোগ্য প্ৰাৰ্থী নহয়, হেৰি নহয়, যিকেইজন ব্যক্তিয়ে কৰি আছে সেইকেইজন ব্যক্তি বিজেপিৰ বি টিম হয়। মই জনাত বিজেপিৰ বি টিম হয় আৰু তেওঁলোক কোনো কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য নহয় বা দুই এজন আগতে আছিলে, হয়তো দল বিৰোধী কাৰ্যকলাপ কৰাৰ কাৰণে কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰা হৈছে আৰু তেওঁলোক কোনো ধৰণৰ কংগ্ৰেছ দলৰ সদস্য নহয়। এবাৰ যেহেতু ২৬ত সামূহিক সমষ্টিটো নতুনকৈ গঠন কৰা হৈছে, ৩টা স্কুলৰ পৰা ৩টা অংশ আহিছে আৰু ৰূপহীৰ পৰা অলপ অংশ সোমাইছে, কলিয়াবৰৰ অলপ অংশ গুচি গ'ল। এই ক্ষেত্ৰত যিহেতু মাইনৰিটি ভোটাৰ হিচাপে সামূহিক সমষ্টিটো এইবাৰ চৰকাৰী দৃষ্টিগোচৰ থাকিব, আপোনালোকৰ ভোট পাৰ্চেণ্টেজটো সংখ্যালঘু ভোটাৰৰ বেছি আছে। এই ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত বিজেপিয়ে ভয় খাইছে নেকি যে এটা বিসম্বাদৰ সৃষ্টি কৰিব লাগে বুলি? নাই, এইটোতো জানে বিজেপিয়ে যিটো মানে হেৰি যিটো মানে এটা মানে পৰিৱেশ সৃষ্টি কৰি আছে, মানে সিহঁতে এটা মানে মতিভ্ৰমৰ নিচিনা হৈছে যে দিক বেদিক মানে হেৰুৱাই মানে এনেকুৱা এটা ফকাচিং মানে মিডিয়া চিডিয়া দি বা হেৰি কৰি প্ৰচাৰত লাই গৈছে যে বিজেপি চৰকাৰ, কিন্তু আচলতে বিজেপি চৰকাৰ নাহে। আৰু আপোনাৰ 100% মানে 100 ওপৰ মানে আৰু ক'ব গ'লে যে চামগুৰিত এইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তানজিল হোসেন বিপুল ভোটত জয়যুক্ত হ'ব।